নমস্কাৰ আমাৰ ভাই বন্ধুসকল, আমাৰ আই মাতৃসকল, যোৰ পৰা যে নিউজটো চাব আপোনালোকে ভাল করে চাব। এই যেটো ইহাঁতি নিউজ ভুয়া পচা নিউজ ওলাইছে, এই নিউজটো একদম সত্য কথা নহয়, একদম মিছা কথা। আৰু মই যেহেতু উপস্থিত আছো ইয়াত, আমাৰ যেটো ল'ৰাক মাৰিছে এই ল'ৰাটো হ'ল আমাৰ ভিটিভিৰ নায়ক। ভিটিভি পহৰা ওলাবৰ কাৰণে আমাৰ ভিটিভি সেক্ৰেটাৰী তাক দায়িত্ব দিছে। এই মানুহ ওলাই আছে, সেইটো সময়ত মানুহ ওলাই আছে। আমাৰ ইয়াত আছিলে এঘৰমান ল'ৰা আছিলে, জিয়াৰুল, তাৰো ডিউটি আছিলে। তাক ওলাব আহোঁতে তাক ওলাই লৈ কেনে আকৌ ইফালে ভিটিভি মানুহ মাতবা যাবৰ কাৰণে গৈ আছিলে। গৈ থকা অৱস্থাতে ইনাৰুলে আৰু নেংগুৰে ইয়াতো লগ লাগি তাক এটেক কৰিলে। তাৰপিছত আমি ইয়াৰ পৰা দাউৰি যাওঁতে আমাৰ আগতে বিল্লাল হোসেন তেওঁ গুচি গ'ল আগত যাই কিনে তাক ধৰিলে বচাবৰ কাৰণে, তাকো মানে বেয়াকৈ মাৰিলে। তাৰপিছত তাৰ ঘৈণীয়েক গ'ল, তাকো মাৰিলে। তো গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকক যে ভিডিঅ'টো আপোনালোকে যোৰ পৰাই চাই থাকক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমাৰ পানবাৰী ধুলা আৰক্ষী বিভাগক মই অনুৰোধ কৰি জনাইছোঁ যে সিহঁতি যেটো মানে নিউজ ওলাইছে সেইটো ভুৱা নিউজ প্ৰচাৰ কৰিছে। আর যেটো সময়ত মানে মিনৰাই মানে নিউজ দিছে, এই নিউজটো একদম তদন্ত কৰি চাওক। সেইটো সময়ত এই ছোৱালীটো এই ঘৰতে বহি আছে, মই ইয়াতে বহি আছোঁ সিহঁতৰ লগত বহি কেনে কথা পাতি আছোঁ। কিন্তু সেইটো সময়ত এই নিউজটো ক'ৰ পৰা বনাব পাৰিলে? তো গতিকে এনেকৈ ভুৱা প্ৰচাৰ আপোনালোকে বিশ্বাস নকৰিব। একদম ভালকৈ আমাৰ আৰক্ষী বিষয়া, ধুলা আৰক্ষী বিষয়াক মই অনুৰোধ কৰিছোঁ, আপোনালোকে ভালকৈ তদন্ত কৰি কেনে উচিত শাস্তিটো আমাৰ কালি দিনৰ ভিতৰত আপুনি দিব লাগে, মই এইটো অনুৰোধ ৰাখিছোঁ। আৰু যিকেইটা আসামী আছে, আসামীকেইটা কালি দিনৰ ভিতৰত, ৰাতিপুৱাৰ ভিতৰত মানে সিহঁতক এৰেষ্ট কৰিব লাগে, মই অনুৰোধ ৰাখিছোঁ। এইটো আপোনালোকে ইয়াত আহি কেনে আমাৰ বহুত মানুহ আছিলে, বহুত মানুহ ইয়াত গোট খাইছিল, আপোনালোকে দেখা পোৱা নাই। আমি নিউজ কৰিছোঁ, আমাৰ নিউজটো আমি যিখিনি নিউজ কৰিছোঁ এইখিনি নিউজ আমাৰ সত্য নিউজ হয়, আৰু আমাৰ কোনো ভুৱা প্ৰচাৰ নহয়। আমাৰ ইহঁতি যেটো নিউজ কৰিছে গোটেইখিনি ভুৱা প্ৰচাৰ। তো ভুৱা প্ৰচাৰখিনি আপোনালোকে ৰাইজ আমাৰ কোনো বিশ্বাস নকৰিব। আৰু আমি তেনেকুৱা ধৰণৰ মানুহ নহয়, কিন্তু ইহঁতি যেটো কৰিছে একদম পূৰা ভুল প্ৰচাৰ কৰি আছে। আৰু আমাৰ কালাইগাঁও যেটো সাংবাদিক, এখেতক মই দুষাৰ কথা মই কালি ক'ম যে আমাৰ ইয়াৰ পৰা সুধি যাই কিনে এনেকৈ নিউজটো কিহৰ কাৰণে ওলালে, তাৰ নামতো কেছ হৈ যাব, তাৰ নামতো 1 নম্বৰত কেছ হৈ যাব। এনেকুৱা এখেতৰ নিচিনা সাংবাদিকবিলাকে মানে আমাৰ সমাজত দুৰ্নীতি কাম বহুত কৰি আছে। সেই যে সঁচাটো মিথ্যা কৰি আছে, মিথ্যাটো সঁচা কৰি